প্ৰিয় দৰ্শক, এই ভিডিঅ'ত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম নাগালেণ্ড বিশ্ববিদ্যালয়ত ওলোৱা মাষ্টাৰ ডিগ্ৰী আৰু PhD ডিগ্ৰীৰ এডমিশ্যনৰ বিষয়ে। নাগালেণ্ড বিশ্ববিদ্যালয় কেন্দ্ৰীয় বিশ্ববিদ্যালয় হয় আৰু ইয়াৰ হেডকোৱাৰ্টাৰ আছে লুমামি, জুনহেবটো ডিষ্ট্ৰিক্টত। অফিচিয়েল ৱেবছাইট হৈছে www.nagalandbishwabidyalayah.in, university.sc.in। ইয়াৰ কেম্পাছ নাগালেণ্ডৰ বিভিন্ন ঠাইত আছে, যেনে এটা কোহিমাতো আছে আৰু কিছুমান ডিমাপুৰতো আছে। আণ্ডাৰ গ্ৰেজুৱেট, পষ্ট গ্ৰেজুৱেট আৰু PhD প্ৰগ্ৰাম আপোনালোকে কৰিব পাৰিব। যি প্ৰগ্ৰামত আণ্ডাৰ গ্ৰেজুৱেট, পষ্ট গ্ৰেজুৱেট পাৰিব, তাতে PhD পাৰিব। যদি আমি স্কুল অফ ছায়েন্সৰ কথা কওঁ, তেতিয়াহ'লে এন্থ্ৰপ'লজি, বটানী, কেমেষ্ট্ৰি, এনভাইৰমেণ্টেল ছায়েন্স, ফৰেষ্ট ছায়েন্স, জিঅ'গ্ৰাফী, জিঅ'লজি, মেথমেটিক্স, ফিজিক্স, জুলজি, চেণ্টাৰ ফৰ বায়'ডাইভাৰ্চিটি ইত্যাদি বিষয়ত আপোনালোকে UG, PG, PhD কৰিব পাৰিব। স্কুল অফ ছ'চিয়েল ছায়েন্সেছত ছায়েন্সৰ আণ্ডাৰত কমাৰ্চ, ইকনমিক্স, হিষ্ট্ৰী এণ্ড আৰ্কিঅ'লজি, পলিটিকেল ছায়েন্স, ছ'চিয়'লজি, চাইক'লজি, ৰুৰেল ডেভেলপমেণ্ট এণ্ড প্লেনিং, চেণ্টাৰ ফৰ ছাউথ ইষ্ট এছিয়ান ষ্টাডিজ ইত্যাদিত কৰিব পাৰিব। হিউমেনিটিজ এণ্ড এডুকেশ্যনৰ আণ্ডাৰত এডুকেশ্যনত পাৰিব। ইংলিছ, হিন্দী, লিংগুইষ্টিক্স, টিচাৰ এডুকেশ্যন আৰু টেনিডাই, এইটো চাগে তেওঁলোকৰ ট্ৰাইবেল লগত জড়িত নাগালেণ্ডৰ। জাৰ্ণালিজম এণ্ড মাছ কমিউনিকেশ্যন, চেণ্টাৰ ফৰ নাগা ট্ৰাইবেল লেংগুৱেজ ষ্টাডিজ ইত্যাদিত আপোনালোকে কৰিব পাৰিব মাষ্টাৰ ডিগ্ৰী আৰু PhD। স্কুল অফ মেনেজমেণ্টত কৰিব পাৰিব। আৰু যদি আপুনি BSc কৰিব বিচাৰিছে 4 বছৰীয়া, তেতিয়া ফিজিক্স, কেমেষ্ট্ৰি, বটানী, জুলজি, মেথছত কৰিব পাৰিব। একাডেমিক ছেশ্যন 2025-26ৰ বাবে 30% ছিট কেপেচিটিটো CUET দ্বাৰা কৰা হ'ব। যদি আমি কিবা কথা কওঁ UG, PG, আৰু বাকী 70% নাগালেণ্ড বিশ্ববিদ্যালয়ৰ এণ্ট্ৰেঞ্চ টেষ্ট হ'ব। আৰু আপোনাৰ অনলাইন এপ্লিকেশ্যন UG, PGৰ 1 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত। অনলাইন এপ্লিকেশ্যন PhDৰ কাৰণে 20 জুনৰ পৰা 12 জুলাইৰ ভিতৰত। আৰু যদি আপুনি DSc, DLit, LLD এইবোৰ কৰিব বিচাৰিছে, তেতিয়াহ'লে 1 জুলাইৰ পৰা 20 জুলাইৰ ভিতৰত কৰিব লাগিব। আৰু সকলো তথ্য www.nagalanduniversity.ac.in পাব, আৰু তাতে আপোনালোকে এডমিশ্যন লিংক পায়, তাতে কৰিব লাগিব। PhDৰ কাৰণে কিন্তু আপোনালোকে নেটটো লাগিব আৰু এণ্ট্ৰেঞ্চ টেষ্টতো বহিব লাগিব। ইয়াৰ বাহিৰে ছেপাৰেট টেষ্টটো পতা নহ'ব। যদি আপোনাৰ নেট স্ক'ৰ আছে, নেট PhD, তেতিয়া 70% ইণ্টাৰভিউতে হ'ব, বাকী 30% আৰু যদি পৰীক্ষা পাতে তাত হ'ব। 200 টকা পইচা এপ্লিকেশ্যন ফি, জেনেৰেল কেণ্ডিডেট 150 টকা, বাকীসকলে আৰু PWD সকলে 1 টকাও দিব নালাগে। অনলাইন SBI কালেক্ট পে'মেণ্ট গেটৱে' দ্বাৰা দিব লাগিব। মেৰিট লিষ্টটো আপোনাৰ এণ্ট্ৰেঞ্চ টেষ্ট ইণ্টাৰভিউৰ পিছত উলিয়াব। ৰিজাল্টটো ইউনিভাৰ্চিটি ৱেবছাইটতে পাব, ডিপাৰ্টমেণ্ট ন'টিছ বৰ্ডত পাব। গতিকে আশা কৰোঁ আপোনালোকে গম পালে যে কি হয় কথাটো। ধন্যবাদ।